বন্ধু বান্ধৱীসকল সন্ধিয়াৰ পৰিৱেশটো চাওকচোন। মোৰ এয়া অৱস্থা। সেই আঁতৰি থাকচোন যা। এইকেইটা হৈছে মোৰ ভাগৰ লোকেল ছাগলী আৰু ইহঁতি মানে মোৰ পিছে পিছে খেদি থাকে। এতিয়া ছাগলী বান্ধিব হৈছে যিহেতুকে, আৰু সিহঁতি আহিলে এতিয়া মই বান্ধি লওঁ ছাগলীখিনি। লগতে এটা দুটা সোণালী পোৱালি আছে, সিহঁতকো ভৰাব লাগে। আপোনালোকৰ সন্ধিয়াটো কেনেকৈ পাৰ হ'ল বাৰু জনাবচোন। মোৰ সন্ধিয়াটো হ'লে এয়া এতিয়া ব্যস্ত আছোঁ মই ইহঁতৰ লগত। আঁতৰি থাক, ব'ল 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 গঁৰালত ব'ল। এইকেইটা ছাগলী ঘৰলৈ আহিছে আৰু মানে অকল গাত লগা ধান্দা, গাত লাগি লাগি থাকিব। আটা ব'ল 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 গঁৰালত ব'ল। এয়া আমি ঘৰতে থাকি ইহঁতৰ লগতে টাইম পাছ কৰি থাকোঁ, যিহেতু বাহিৰত গৈ কাম কৰিব নোৱাৰোঁ আৰু আমাৰ চাকৰি বাকৰিও নাই, গতিকে ইহঁতৰ লগতে টাইম পাছ কৰি থাকোঁ আৰু। আপোনালোকে বাৰু কেনেকৈ পাৰ কৰে দিনবিলাক জনাবচোন। সেইখিনি মোৰ লোকেল ছাগলী আৰু ইয়াৰ মুখখন দেখিছেনে? লাও পাত কচুপাত, লাও পাত কচুপাত। ঈশ্বৰ, মোৰ গাটো যিহেতু ধৰিব পৰা নাই। ব'ল ব'ল